48 নং বাইদেউ তেখেতক 30 নং মধ্য সৌভাগ্যৰ কথা যে আজি প্ৰায় ৭,০০০তকৈ অধিক হিতাধিকাৰীক যোৰহাটত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই কিস্তিটো ভিতৰত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰথম কিস্তিৰ পইচা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে এই স্কিমটোৰ কথা গুৱাহাটীৰ পৰা সকলোৱে শুনিব পৰাকৈ এটা স্পীচ দিছিল আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে এই পইচা যাতে ব্যৱহাৰ হয় তাৰ ওপৰত তেখেতে এটা স্পষ্ট বাণী দিছে। মই আশা কৰিম যোৰহাটত কেতিয়াবা আগৰ ঘৰবিলাক কৰোঁতে বহুতখিনি জটিল লাগিছিল, এইবাৰ এইখিনি ঘৰ যাতে শুদ্ধভাৱে হয় আৰু এই বছৰৰ ভিতৰতে যাতে হয় তাত আমি চকু ৰাখিম মোৰ নিজৰ সমষ্টি বুলি। আৰু প্ৰায় এই মানুহখিনি যিখিনি মানে ইয়াত পাইছে এই মানুহখিনি মই নিজেও কৈছোঁ যে কিবা অসুবিধা হ'লে আমাক ক'ব আৰু ঘৰটো যদি নিৰ্দিষ্ট টাইমত কৰিব পৰা যায় আমি সেই ক্ষেত্ৰত চকু ৰাখিম। মই এবাৰ এইটোৱে ক'ম যে তেওঁলোকে নিজে যাতে ঘৰ সাজে, পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী নিজে লয়, কাৰোবাক যাতে চাব কণ্ট্ৰেক্ট দি গোটেই ঘৰটো নষ্ট নকৰে। নতুন সমষ্টি বৰ চিনাকি হ'বলৈ এতিয়াও বহুত বাকী আছে, কাৰণ বহুত এটা ডাঙৰ অঞ্চল। আগতে মোৰ সমষ্টিটো খুব ভাল আছিল, আধা ঘণ্টাৰ ভিতৰতে মই সমষ্টি কাভাৰ কৰিব পাৰোঁ। এতিয়া ইয়ালৈ আহিলে প্ৰায় 1.5-2 ঘণ্টামান লাগে ভিতৰৰ অঞ্চলবিলাক যাবলৈ। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, মানুহখিনিক লগ হৈছোঁ। হয় নহয়, সমস্যা মানে মোৰ নিজৰ এৰিয়াটো ঘূৰা নাই, মই এই অঞ্চলৰ মানুহবিলাকক চিনি পাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজিছোঁ। কোনো মেল মিটিং পতা নাই। 7,256। সৌভাগ্যৰ কথা যে আজি প্ৰায় 7,০০০তকৈ অধিক হিতাধিকাৰীক যোৰহাটত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই কিস্তিটো ভিতৰত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰথম কিস্তিৰ পইচা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে এই স্কিমটোৰ কথা গুৱাহাটীৰ পৰা সকলোৱে শুনিব পৰাকৈ এটা স্পীচ দিছিল আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে এই পইচা যাতে ব্যৱহাৰ হয় তাৰ ওপৰত তেখেতে এটা স্পষ্ট বাণী দিছে। মই আশা কৰিম যোৰহাটত কেতিয়াবা আগৰ ঘৰবিলাক কৰোঁতে বহুতখিনি জটিল লাগিছিল, এইবাৰ এইখিনি ঘৰ যাতে শুদ্ধভাৱে হয় আৰু এই বছৰৰ ভিতৰতে যাতে হয় তাত আমি চকু ৰাখিম মোৰ নিজৰ সমষ্টি বুলি। আৰু প্ৰায় এই মানুহখিনি যিখিনি মানে ইয়াত পাইছে এই মানুহখিনি মই নিজেও কৈছোঁ যে কিবা অসুবিধা হ'লে আমাক ক'ব আৰু ঘৰটো যদি নিৰ্দিষ্ট টাইমত কৰিব পৰা যায় আমি সেই ক্ষেত্ৰত চকু ৰাখিম। মই এবাৰ এইটোৱে ক'ম যে তেওঁলোকে নিজে যাতে ঘৰ সাজে, পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী নিজে লয়, কাৰোবাক যাতে চাব কণ্ট্ৰেক্ট দি গোটেই ঘৰটো নষ্ট নকৰে। নতুন সমষ্টি বৰ চিনাকি হ'বলৈ এতিয়াও বহুত বাকী আছে, কাৰণ বহুত এটা ডাঙৰ অঞ্চল। আগতে মোৰ সমষ্টিটো খুব ভাল আছিল, আধা ঘণ্টাৰ ভিতৰতে মই সমষ্টি কাভাৰ কৰিব পাৰোঁ। এতিয়া ইয়ালৈ আহিলে প্ৰায় 1.5-2 ঘণ্টামান লাগে ভিতৰৰ অঞ্চলবিলাক যাবলৈ। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, মানুহখিনিক লগ হৈছোঁ। হয় নহয়, সমস্যা মানে মোৰ নিজৰ এৰিয়াটো ঘূৰা নাই, মই এই অঞ্চলৰ মানুহবিলাকক চিনি পাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজিছোঁ। কোনো মেল মিটিং পতা নাই। 7,256। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।